প্ৰধানমন্ত্ৰী হ'বলৈ মোদীৰ নাই নৈতিক আৰু ৰাজনৈতিক অধিকাৰ। 7টা কাৰণত নৈতিক আৰু ৰাজনৈতিক অধিকাৰ নাই মোদীৰ। কি এই 7টা কাৰণ? মোদীৰ নামত নিৰ্বাচন খেলি বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নোপোৱাৰ দায়িত্ব কাৰ? খোদ নৰেন্দ্ৰ মোদীৰ নহয়নে? নৰেন্দ্ৰ মোদীৰ বিজেপিয়ে লাভ নকৰিলে মেজিক নম্বৰ 272। মোদীৰ নেতৃত্বত নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালে বিজেপিয়ে। RSSক অৱহেলা কৰি কেৱল নৰেন্দ্ৰ মোদীৰ নামত নিৰ্বাচন খেলিছিল বিজেপিয়ে। কিন্তু দেশত দেখা নগল কোনো মোদী ঢৌ। 2014ৰ পাছত প্ৰথমবাৰলৈ বিজেপিয়ে অকলে নাপালে 272খন আসন। উল্লেখ্য যে 2014ৰ নিৰ্বাচনত বিজেপিয়ে পাইছিল 282খন আসন। 2019ৰ নিৰ্বাচনত লাভ কৰিছিল 303খন আসন। দাবী আছিল 2024ত লাভ কৰিব 400খন আসন। কিন্তু বাস্তৱত সেয়া মুঠেও নহল। 282 কিংবা 303ৰ পৰা নামি আহি বিজেপিৰ গতিস্তব্ধ হ'ল 240তে। গতিকে অষ্টাদশ লোকসভা নিৰ্বাচনত মোদীৰ কোনো যাদু নচলিল। নৰেন্দ্ৰ মোদীয়ে নিজৰ নৈতিক পৰাজয় মানি ল'বনে? প্ৰধানমন্ত্ৰী হ'বলৈ মোদীৰ কিয় নৈতিক আৰু ৰাজনৈতিক অধিকাৰ নাই, তাৰ 7টা কাৰণ দাঙি ধৰা হৈছে দ্য ৱায়াৰৰ বাতৰিত। আহক জানি লওঁ এই 7টা কাৰণ। কাৰণ নম্বৰ 1, এইবাৰৰ নিৰ্বাচনত মোদীয়ে কেৱল নিজৰ নামত নিৰ্বাচন খেলিছিল। সকলোতে ভোটো খুজিছিল কেৱল নিজৰ নামত। আনকি বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ নাম আছিল মোদী কি গেৰেণ্টি। ইস্তাহাৰখনত মোদীৰ নাম আছে 67 বাৰ আৰু 2019ৰ তুলনাত বিজেপিয়ে হেৰুৱাইছে প্ৰায় সমসংখ্যক আসন। কাৰণ নম্বৰ 2, 15জনকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে এইবাৰৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিছে। সেইসকল মন্ত্ৰী হ'ল স্মৃতি ইৰাণী, অজয় মিশ্ৰা টেনী, অৰ্জুন মুণ্ডা, কৈলাশ চৌধুৰী, সঞ্জীৱ বালিয়া, মহেন্দ্ৰ নাথ পাণ্ডে, কৌশল কিশোৰ, ৰাজীৱ চন্দ্ৰশেখৰ, সাধ্বী নিৰঞ্জন জ্যোতি, ভানু প্ৰতাপ সিং বৰ্মা, কপিল মোৰেশ্বৰ পাটিল, RK সিং, V মুৰলীধৰন, L মুৰুগান, ৰাও চাহেব দাদাৰাও দানভে আৰু সুভাষ চৰকাৰ। যিহেতু ভোটাৰে মোদীৰ মন্ত্ৰীৰ ওপৰত আস্থা হেৰুৱাইছে আৰু এখন মন্ত্ৰীসভা একেলগে আগুৱাই বা পিছুৱাই, গতিকে নৰেন্দ্ৰ মোদীয়েও পৰাজয় স্বীকাৰ কৰিব লাগে। কাৰণ নম্বৰ 3, যেতিয়া কংগ্ৰেছে আমেথিৰ প্ৰাৰ্থী একেবাৰে শেষ মুহূৰ্তলৈ ঘোষণা কৰা নাছিল, তেতিয়া মোদীয়ে কটাক্ষ কৰি কৈছিল ডৰো মত বা ভয় নকৰিবা বুলি। কিন্তু কংগ্ৰেছে শেষ মুহূৰ্তত প্ৰক্ষেপ কৰা প্ৰাৰ্থী KL শৰ্মাৰ হাতত বিজেপিৰ স্মৃতি ইৰাণী পৰাজিত হ'ল 1,67,196টা ভোটত। এই ভোটৰ ব্যৱধান নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত জয়লাভ কৰা ভোটৰ ব্যৱধানতকৈও অধিক। কাৰণ নম্বৰ 4, যিখন অযোধ্যা চহৰত তেওঁ এই জানুৱাৰী মাহত খৰখেদাকৈ এটা নিৰ্মাণৰত মন্দিৰ উদ্বোধন কৰিছিল, সেইখন চহৰেই নিৰ্বাচনত প্ৰত্যাখ্যান কৰিলে মোদীক। কাৰণ নম্বৰ 5, আজিৰ পৰা এটা দশক পূৰ্বে ৰাষ্ট্ৰীয় ৰাজনীতিত মোদীৰ উত্থান আৰম্ভ হৈছিল উত্তৰ প্ৰদেশৰ জৰিয়তে। সেইবাবেই 2014ত 2খন আসনত নিৰ্বাচন খেলিলেও 2019 আৰু 2024ত কেৱল উত্তৰ প্ৰদেশৰ পৰাই নিৰ্বাচন খেলিলে মোদীয়ে। কিন্তু সেই উত্তৰ প্ৰদেশত 2014ত 71খন আৰু 2019ত 62খন আসন লাভ কৰিছিল বিজেপিয়ে। পিছে এইবাৰ মাত্ৰ 33খন আসনতে উত্তৰ প্ৰদেশৰ জনতাই স্তব্ধ কৰিলে মোদীৰ বিজেপিক। গতিকে উত্তৰ প্ৰদেশৰ এই স্পষ্ট বাৰ্তা অৱহেলা কৰাটো অনুচিত। কাৰণ নম্বৰ 6, যি মণিপুৰত এটা বছৰে হিংসাত্মক কাৰ্য চলি থকাৰ পাছতো মোদী এবাৰলৈও নগ'ল, সেই মণিপুৰৰ 2খন আসনতে বিজেপিৰ চিৰ প্ৰতিদ্বন্দ্বী আৰু মোদীৰ চকুৰ কুটা দাঁতৰ শাল কংগ্ৰেছে প্ৰায় 1 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ল। অৰ্থাৎ মণিপুৰেও এক স্পষ্ট ইংগিত দিছে। আৰু কাৰণ নম্বৰ 7, মোদী অপৰাজয় বুলি থকা কথাৰো ইতিমধ্যে ইতি পৰিছে। উত্তৰ প্ৰদেশকে ধৰি বহুকেইখন হিন্দীভাষী ৰাজ্যত পূৰ্বৰ তুলনাত আসন হ্ৰাস পাইছে মোদীৰ বিজেপিৰ। যি ৰাজস্থানৰ বানছৱাৰাত অতি বিতৰ্কিত ভাষণ দিছিল মোদীয়ে, সেই বানছৱাৰাতো প্ৰায় 2,47,000 ভোটৰ ব্যৱধানত বিজেপি পৰাজিত হয়। যিগৰাকী ব্যক্তিয়ে সংযুক্ত চৰকাৰক দুৰ্বল চৰকাৰ বুলি কটাক্ষ কৰিছিল, সেই ব্যক্তিগৰাকীয়ে এতিয়া সহযোগী দলৰ সমৰ্থনৰ আশাত ৰ'বলগীয়া হৈছে। গতিকে সন্মান সহকাৰে নৈতিক আৰু ৰাজনৈতিক পৰাজয় স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী পদ এৰিব লাগে মোদীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।